আজি গা ভাল নাই, বহুত বেয়া জ্বৰ। এইটো কাৰণে আমি ডক্টৰ চিলাপথাৰত আহিছিলোঁ। তাৰপিছত আছিলে গেট খুলিলে আমাৰ, একদম বহুত ডাঙৰ কাম কৰিলে ন জ্ঞান? এইফালে চাচোন আদিত্য, এইফালে একদম অৱস্থা নাই বেচাৰা জ্ঞান, বহুত জ্বৰ। নামা ইয়াৰ পৰা আহি পালোঁ। এফালে বেমাৰ দেখাই আহিলোঁ আৰু তাৰপিছত এতিয়া আমি ভাত পানী ইয়াতে খাই যাম বুলি, ইয়াৰ আগতে খাই যাম বুলি মই আৰু মায়ে এইফালে টেঙা ছিঙি আছোঁ। তাৰপিছত টেঙাৰ লগত মাছ বনাম মানে এতিয়া। এয়া চিঙা হৈ গ'ল, এইটোৱে হৈ যাব আমাৰ কাৰণে। এইটো টেঙা আৰু মাছ বনাম আৰু এইফালে এতিয়া বাৰী লৈ আহিছোঁ, লাই শাক বাৰী লৈ। লাই শাক চাই লওঁ, তাৰপিছত ধনিয়া ল'ব আহিছোঁ, মানে ধনিয়াটো লৈ লওঁ। ধনিয়া ক'লা লাইকেইটা ধুনীয়াকৈ ৰুই থৈছে, মানে মিডিয়াম। এতিয়া ধুনীয়া হৈছে, অলপ বেছিও ডাঙৰ হোৱা নাই, কিন্তু পিছলৈ বহুত ডাঙৰ হৈ ধুনীয়া আছে। ধুনীয়া ছিঙি হৈ গ'ল, বহুত ধুনীয়া গোন্ধ হৈছে, নিজৰ লোকেল ধনিয়া, বহুত মানে ধুনীয়া গোন্ধ। আৰু এইফালে ছিঙিছোঁ আমি, আমাৰ মাহীয়ে কিবা এনেকৈ গোবৰ সাৰটো এনেকৈ দমকৈ ৰাখিছে, তাৰপিছত তাতে মানে খুতুৰা শাক ইমান ধুনীয়াকৈ উটি আছে নহয়। এইটো মই আৰু মায়ে বইল কৰি খাম বুলি এনেকৈ ছিঙি আছোঁ, বহুত বেছি ধুনীয়া মানে। সেইটো কাৰণে গোটেইকেইটা ছিঙি লৈছোঁ, ধুনীয়াকৈ ছিঙি মেলি এতিয়া বইল কৰি খাম আৰু। নলটেঙাটো এতিয়া ধুনীয়াকৈ ধুই লৈছোঁ আৰু ধুই মেলি মাছ ভাজিখিনি মাছৰ লগত খাম আৰু ধুনীয়াকৈ দি। এইফালে নলটেঙাটো ধুই লৈছোঁ আৰু এইফালে মাছ ভাজা হৈয়ে গ'ল। মাছটো ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ, লোকেল মাছ, শ'ল মাছ হয়, ডাঙৰ শ'ল মাছটো হয়। ধুই মেলি মাছ ভাজাও হৈছে আৰু এতিয়া শাকখিনি ভাজি লওঁ, নলটেঙাখিনি এনেকৈ ধুনীয়াকৈ ভাজি লওঁ। অকণমান ভাজি মানে কোমল হয়তো এনেই সোনকালে সিজি যায়। এতিয়া অলপ ভাজি ইয়াতে মই আলুও বইল কৰিছোঁ দেই, আলুও লগাম ধুনীয়াকৈ। আলু আৰু মানে মিক্স কৰি বনাম আৰু এতিয়া ভাজি লৈছোঁ ধুনীয়াকৈ। এইফালে আলুটো দেখিছেনে, আলুটো বইল কৰিলোঁ দালিৰ লগত, এনেকৈ কাটা চামুচেৰে এনেকৈ মিহি ভাঙাই দিছোঁ আৰু তেতিয়া বেছি ভাল হ'ব, মানে এইটো কাৰণে এনেকৈ কাটা চামুচৰ পৰা ধুনীয়াকৈ ভাঙাই লৈছোঁ। ভাঙাই মিহি কৰি কিনি শাক চব্জিত লগাম আৰু ধুনীয়াকৈ এনেকৈ আলু আৰু শাকটো মিক্স কৰিছোঁ আৰু ধুনীয়াকৈ লৰাই লৈছোঁ। মানে এয়া পানী অলপ দি দিলোঁ, পানী দিয়াৰ পিছত উতলাই পিনি মাছটো লগাম আৰু এয়া নহৰু আৰু আদা খুন্দা অকণমান আছিলে, এইটো লগাই লৈছোঁ। এইটো উতলি গ'ল, তাৰপিছত এতিয়া মাছটো লগাই লৈছোঁ। এনেকৈ বহুত বেছি টেষ্টি হয়, এনেকৈ খালে। এনেকৈ খাই ভাল পাওঁ আমি, সেইটো কাৰণে এনেকৈ ধুনীয়াকৈ বনাইছোঁ আৰু এয়া বনাই হৈ গ'ল। ভাজিলোঁ আৰু মাছ, আৰু এইফালে বইল মাছ ফ্ৰাই, জোল শাক। এইফালে বইলটো বহুত বেছি টেষ্টি আছে দেই, খাইছোঁ আৰু।